আজি শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা শিৱসাগৰৰ মহাপ্ৰলয় দিলেহেঁতেন তেতিয়াহ'লে আমাৰ যোৰহাট চৰাইদেউত 105 জন মানুহ নমৰিলেহেঁতেন। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? যদি ক'লেহেঁতেন যে আজি প্ৰলয় আহি আছে, আপোনালোকে ঘৰৰ পৰা গৈ ওখ ঠাই এডোখৰত ৰৈ দিয়ক, তেতিয়াহ'লে 105 জন মানুহ নমৰিলেহেঁতেন। জানিও অসমৰ মুখ্যমন্ত্ৰী বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে, তাৰ কাৰণে তেওঁলোক জগৰীয়া হয় নে নহয় ৰাইজ? আগতে শিৱসাগৰ টাউনত ইমান ডাঙৰ বানপানী হৈছিলে নে নাই? হৈছিলে নে নাই? হয় খানা নাই দেখা। এবাৰে প্ৰলয়টো কেলে হ'ল? হিমন্ত বিশ্ব শৰ্মাই ক'লে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হ'ল, ডাৱৰটো ফুটি গ'ল, ডাৱৰ ফুটি গৈ কাৰণে ইমান বৰষুণ হৈ গ'ল, তাৰ পানী আহি আমাক ধুই পেলালে, এনেকে ক'লে। তাৰ পাছতে দুদিনমানৰ পাছতে IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত কোনো পধ্যে ডাৱৰ বিস্ফোৰণ ঘটা নাই। ডাৱৰ বিস্ফোৰণ তাক কয় যেতিয়া 1 ঘণ্টাত যেতিয়া 100 মিলিমিটাৰ বৰষুণ হয়, তাক ডাৱৰ বিস্ফোৰণ কয়। কিন্তু মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ইমান ডাঙৰ বৰষুণ হোৱাই নাই, খোলাখুলিকে কৈ দিলে। কি কাৰণে এই ঘটনাটো ঘটিলে আজি অলপ সময়ৰ পাছত আপোনালোকক টিভি স্ক্ৰীণত আমি দেখুৱাম। অলপ সময়ৰ পাছত আমি টিভি স্ক্ৰীণত আপোনালোকক দেখুৱাম কিয় আজি এই ঘটনাটো ঘটিলে। এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে। হয়নে নহয়? হয় নে নহয়? সুশান্ত বৰগোহাঁই আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী, তেওঁৰ দায়িত্ব আছিলে বান নিয়ন্ত্ৰণ কৰা। তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে, পইচা খালে। গতিকে শ্ৰদ্ধেয় ৰাইজ, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক? লাগে নে নাই? যদি লাগে একেলগতে এটা হাততালি বজাওক। এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাততালি বজাইছে। জোৰকে 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 লাগেনে? তাৰ লগত ময়ূৰ বৰগোহাঁই আছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে। সোণাৰীৰ MLA আছে, কি নাম? ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায়, এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নে নাই ৰাইজ? কাক কাক জেলত দিব লাগে? কাক কাক জেলত দিব লাগে? তেতিয়াহ'লে 1 নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে, 2 নম্বৰ ধৰ্মেশ্বৰ কোঁৱৰক জেলত দিব লাগে, 3 নম্বৰ ময়ূৰ বৰগোহাঁইক জেলত দিব লাগে। যেতিয়ালৈকে জেলত নিদিব তেতিয়ালৈকে আমি গম পাম যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমীয়া মানুহক ভাল নাপায়। হয়নে নহয়? হয়নে নহয়? তেতিয়ালৈকে আমি গম পাম যে নাগালেণ্ডত কয়লা খান্দে আৰু আমাৰ নাজিৰাত যে শিল খান্দে তাৰ পইচাটো সুশান্তই হিমন্ত বিশ্ব শৰ্মাকো দিয়ে বুলি আমি গম পাম। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? যদি হিমন্ত বিশ্ব শৰ্মাই সুশান্ত, ময়ূৰ আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ পৰা কয়লা আৰু শিলৰ টকা নলয়, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এই 3টা মানুহক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই ৰাইজ? লাগে নে নাই?
হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গ'লোঁ শিৱসাগৰলৈ, দুবাৰ গৈ মই পানীত জঁপিয়াই দিছোঁ, মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহ। এনেকৈ কৈ আছেনে নাই? কৈ আছেনে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছোঁ। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালৈ যাব, পাণ বেচালৈ গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলোঁ, লগ ধৰি ক'লোঁ যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লোঁ যে দাদা, মোৰ একদম টাউনতে আপুনি যি চাৰ্কিট হাউচত বহিব, ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচাৰী হাইস্কুলত পানী আছে, তাত আপুনি ফটকৈ সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিয়ে কৰি আছোঁ, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছোঁ ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই। মই ক'লোঁ দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে ব'ল যাওঁ, এনেকৈ ক'লে। একদম মোকে দেখি মই যে খৰকৈ যাওঁ, মই হাফ পেণ্ট পিন্ধি আছোঁ, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি যেতিয়া মুখত পৰিছে, তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। একদম মেকআপ কৰা গোটেই 3 চকলমান আছে, ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকৈ আহিছে, মই বোলো আজি দিলোঁ মজা, বুজিছে নাই? একদম মানে মোকে দেখুৱাই, মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকৈ স্পীডত গৈছে, একদম পুৰা একদম এনেকৈ জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছোঁ, বোলো পাবা মজা, আজি গধূলিলৈ পুৰা খজুৱতি হ'ব, বুজিছেনে নাই? তো এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক ক'লোঁ, মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল যে চিন্তা নাই। মই নিজে তেওঁক ক'লোঁ চিন্তা নাই। মই ক'লোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ৰিলিফটো বেয়া হৈছে, আপুনি 8 কেজিৰ চাউল, 4 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল আপুনি মানুহক দিব লাগে। এইটো CM কিট হিচাপে আপুনি দিয়ক। CM কিট হিচাপে যেতিয়া দিবলৈ ক'লোঁ, CM কিটটো কি দিলে চাওক, মিঠাতেলটো দিলে। এইটো কি নাম? এইটো মিঠাতেল আমাৰ শিৱসাগৰৰ মানুহে আগতে দেখিছিলে নে নাই? কিমানজনে দেখিছিলে মোক কওক? কিমানজনে দেখিছিলে? দেখিছিলে নেকি? নাই দেখা। এই বালক মিঠাতেল নামৰ পৃথিৱীৰ বস্তু এটা আনিলে। 8 কেজি চাউলৰ ঠাইত এই 4 কেজি চাউল দিলে। এই 4 কেজি চাউলটো খাব নোৱাৰা, বেয়া। তাৰপাছত 4 কেজি দালি দিয়াৰ কথা আছিলে, দিলে 1 কেজি। 4 কেজি দালি এইটো হয় নেকি কওকচোন? 1 কেজি দিলে। নিমখ এটা দিলে, নিমখ, আৰু এইটো যে চাউল, এই চাউলটোৰ ভিতৰত গোটেই কোলা গোটেই পৰুৱা, গোটেই কি বুলি কয় এইটো, ফুটি নে কি কয়, গোটেই ফুটি সোমাই আছে। আৰু এইটো কিবা এটা 10 টকীয়া এটা নিমখৰ পেকেট দিলে। তাৰমানে CMে নিজৰ নামত যিটো বস্তু দিছে, তাৰ পৰাও হয় CMে, নহ'লে CMৰ হৈ কোনোবা মন্ত্ৰী বা কোনোবা অফিচাৰে 8 কেজি চাউলৰ ঠাইত 5 কেজি চাউল দি, 4 কেজি চাউল দি আমাক 4 কেজি চাউলে খাই পেলালে, হয়নে? 4 কেজিও নাই নি চাউল? 4 কেজিও নাই বোলে কিছুমানৰ ঘৰত। তাৰপিছত এখন তুলি দিছে। তুলিখন আপোনালোকে দেখিলে নে নাই? আছে নেকি ইয়াত তুলিখন? আছে নেকি তুলিখন? হয়নে নহয়? যিখন তুলি দিছে,
সেইখন তুলি মামা তুলি, নামটো কি? মামা তুলি। সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ চব মানুহক অপমান কৰিছে। কৰিছেনে নাই ৰাইজ? কৰিছেনে নাই ৰাইজ? যিডোখৰত মামা তুলিখনত শুব লাগে, য'ত আপোনাৰ টিকাটো পৰিব, সেইডোখৰত একোৱে নাই, অকল কাপোৰখনে আছে। হয়নে নহয়? হয়নে নহয়? মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়া জাবৰখিনি নিজে নিজে ওপৰত গৈ গাৰু হৈ যায়। হয়নে নহয় বাৰু? আৰু এইটো দীঘলটো হ'ল 5 ফুট, মই আছোঁ 5 ফুট 6 ইঞ্চি, গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে, মোৰ নিচিনা কটীয়া মানুহটো। তো প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছেনে নাই? বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছেনে নাই? ঠগিছেনে নাই? মই হুলস্থুল লগাই দিলোঁ গোটেই অসমত। কেনেকৈ লগালোঁ? প্ৰথমতে বিধানসভাৰ চকীত উঠি দিলোঁ। জানেনে নাই আপোনালোকে? সঁচাকৈ জানেনে নাই? জানেনে নাই? প্ৰথমতে মই বিধানসভাৰ চকীত উঠিলোঁ। তাৰপিছত যেতিয়া মোৰ কথা নুশুনিলে, মই টেবুলতে জাপ মাৰি উঠি দিলোঁ। যেতিয়া টেবুলত জাপ মাৰি উঠি গ'লোঁ, গোটেই হুলস্থুল হৈ গ'ল। অসমত আজিলৈকে কোনেও বিধায়কে টেবুলত জাপ মাৰি উঠাই নাই। মই প্ৰথম মোৰ খং উঠি লৈ টেবুলত জাপ মাৰি উঠি দিলোঁ। টেবুলত যেতিয়া জাপ মাৰি উঠি দিলোঁ, শ্ৰদ্ধেয় ৰাইজ, গোটেই ভাৰতবৰ্ষত কথাটো হুলস্থুল হৈ গ'ল। গোটেই সেইকাৰণে আপোনালোকে মনত ৰাখিব যে মোক কোনোবাই কৈছে যে তই কিয় টেবুলত উঠিলি, তই মানুহটো বেয়া, বিধায়ক হিচাপে তই উৎপতীয়া। মই কৈছোঁ, মই যদি এইটো উৎপাত নকৰিলোহেঁতেন, হিমন্ত বিশ্ব শৰ্মাই এই বানপানীৰ সময়ত 100টাৰ ভিতৰতে 90টা মানুহক মাৰি পেলালেহেঁতেন। হয়নে নহয়? মই সকলোকে কিন্তু থিয় হৈ এটা অনুৰোধ কৰিম, আপোনালোকে সকলোৱে থিয় হৈ যিবিলাক মানুহে আমাৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটক মানুহক বানপানীৰ সময়ত আহি আমাক সহায় কৰিলে, সকলোৰে কাৰণে থিয় হৈ আমি এটা নমস্কাৰ জনাব লাগে। মই সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। সকলো থিয় হৈ দিয়ক, সকলো থিয় হৈ দিয়ক, সকলো থিয় হৈ দিয়ক। আমি এতিয়া আমাৰ শিৱসাগৰৰ ৰাইজৰ হৈ যিবিলাক মানুহে আমাক বানপানীৰ সময়ত চাউল দিলে, পানী দিলে, আটা দিলে, দালি দিলে, নিমখ দিলে, কাপোৰ দিলে, কম্বল দিলে, আঁঠুৱা দিলে, তুলি দিলে, বিচনা দিলে, ঘৰো বনাই দিলে আৰু বেলেগ বেলেগ ধৰণে পইচাও দিলে, সহায় কৰিলে, আমি সকলো শিৱসাগৰৰ ৰাইজে তেওঁলোকক এটা নমস্কাৰ জনাই ধন্যবাদ জনাব খুজিছোঁ। নমস্কাৰ। জোৰকে একেলগতে নমস্কাৰ বুলি কওক। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আমাৰ শিৱসাগৰৰ ৰাইজক কৰা সহায়ৰ কাৰণে সকলো বেচৰকাৰী মানুহক আমি নমস্কাৰ দিলোঁ। নমস্কাৰ, বহি দিয়ক। এতিয়া আমাক ভালকে সাহায্য নিদিয়াৰ কাৰণে গৰিহণা। কাক গৰিহণা? মোমাইক গৰিহণাটো কেনেকৈ দিম এতিয়া? ভালকে সহায় নকৰাৰ কাৰণে আৰু সহায় কৰাৰ নামত আমাক যিখন মোমাই তুলি দিলে, মামাৰ তুলি, আৰু সহায় কৰিবলৈ গৈ আমাক যিটো বালক মিঠাতেল দিলে, বালক মিঠাতেল দিলে, তাৰ কাৰণে গৰিহণাটো কেনেকৈ দিম? গৰিহণাটো কেনেকৈ দিলে ভাল হ'ব? গৰিহণা কেনেকৈ দিলে ভাল হ'ব? কি কৰিলে ভাল হ'ব? গৰিহণা আমাৰ অসমীয়া মানুহে বেয়া পালে কি কৰে? গৰিহণাটো কেনেকৈ দিম? গৰিহণা কি? নাই, সেইটো কৰিলে বেয়া হ'ব। গৰিহণা কেনেকৈ কৰিলে ভাল হ'ব? নাই। আৰু গৰিহণাটো কেনেকৈ দিলে ভাল হ'ব? মোমাইক কেনেকৈ? সকলোকে মই আকৌ এবাৰ থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। সকলোকে। আমি যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউটিউবাৰ আহিলে, অসমৰ ইউটিউবাৰ আহিলে, বাহিৰৰ উদ্যোগপতি আহিলে, বাহিৰৰ মানুহ আহিলে, এক্ট্ৰেছ আহিলে, চেলিব্ৰিটি আহিলে, আৰু আটাইতকৈ ডাঙৰ কি গেট খালী আহি গ'ল, চববিলাক মানুহে আহি আমাক যি সময়ত সহায় কৰিলে, হয়নে? সেই সহায় কৰা মানুহবিলাকক যি সময়ত আমি সকলোৱে নমস্কাৰ দিলোঁ, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাৰ নামত টকা খোৱাৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম। আমাৰ নামত বালক মিঠাতেল দিয়াৰ কাৰণে, আমাৰ নামত
একদম মোমাই তুলিখন দিয়াৰ কাৰণে আমাৰ নামত মোমাই আঁঠুৱাখন দিয়াৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম কি বুলি গৰিহণা দিম কি বুলি দিলে ভাল হ'ব হা এনেকে বুলি দিম নেকি এনেকে নে এনেকে দিয়ে এনেকে নে এনেকে তললে তললে বুঢ়া আঙুলিটো এনেকে তললে বুঢ়া আঙুলিটো তললে বুঢ়া আঙুলিটো অলপ ভালকে একদম এনেকে চক কথাটো বুজি ল'ব দেই যেতিয়া তাৰমানে এইটো ডাউন 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 মানে তললে ডাউন বুজা নাই তললে তোমালোকৰ কাম নাই ডাউন ডাউন তো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক এই বানপানীত আমাক অন্যায় কৰাৰ কাৰণে আৰু আচলতে সহায় নকৰাৰ কাৰণে ডাউন ডাউন হা মানে আমি আজি তেওঁক আজি আমি একদম সেই এনেকুৱা সেই বুলি ক'লে বেয়া হ'ব কি বুলি ক'ম হা হা কি বুলি ক'লে ভাল হ'ব ডাউন ডাউনটো অসমীয়াত কি ক'ম হিমন্ত বিশ্বৰ কাম নাই এনেকে হু হাতখন হু হাত চবৰে এনেকে তললে বুঢ়া আঙুলিটো হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই ডাউন ডাউন হিমন্ত বিশ্ব ডাউন ডাউন হিমন্ত বিশ্ব ডাউন ডাউন অসম চৰকাৰ ডাউন ডাউন আসাম গভৰ্ণমেণ্ট ডাউন ডাউন বিজেপি গভৰ্ণমেণ্ট একদম পাই গৈছে মজা হয়নে নহয় এতিয়া লাষ্ট শ্ৰদ্ধেয় ৰাইজ এতিয়া চৰকাৰে মই হুলস্থুল কৰাৰ কাৰণে ক'লে যে প্ৰথমতে মানুহবিলাকক অকণমান সহায় কৰি দিম 15,000 টকা দিম মই আকৌ ক'ল 15,000 কি হয় তেতিয়া ক'লে 25,000 দিম মই আপোনালোকক সুধিব এতিয়া খুজিছোঁ সঁচা কথা ক'ব সঁচা কথা কোনেও মিছা নক'ব ইয়াত থকা কিমান মানুহে এতিয়ালৈকে 15,000 টকাটো পালে পুৱা মানুহবিলাকৰ হাতখন তুলি দিব পুৱা মানুহবিলাকৰ যোনে যোনে পালে দে পালে পুৱাখিনি এইখিনি 15,000 পালে এতিয়া 15,000 নোপোৱাখিনি হাত তুলি দিয়ক দেখিছে 15,000 নোপোৱা মানুহৰ হাত চাওক আৰু 15,000 পোৱা মানুহৰ হাত চাইছিল আপোনালোকে নাই পোৱা বহি দিয়ক চৰকাৰে কৈছিলে যে তাৎক্ষণিক সাহায্য দিম তাৎক্ষণিক মানে কি 24 ঘণ্টাৰ ভিতৰত হয়নে নহয় তাৎক্ষণিক মানে 36 ঘণ্টাৰ ভিতৰত তাৎক্ষণিক মানে 48 ঘণ্টাৰ ভিতৰত দুদিনৰ ভিতৰত এতিয়া কেইদিন হ'ল বানপানী হোৱা কেইদিন হ'ল এমাহ কেইদিন আজি এমাহ 6 দিন এমাহ 6 দিনৰ পাছত আমাক যে 15,000 টকা দিয়া নাই তাৰ কাৰণে হিমন্ত বিশ্বক এটা গালি দিব লাগিবনে নাই লাগিবনে নাই 48 ঘণ্টাৰ ভিতৰত 48 আজি এতিয়া 12টা বাজিছে 12টা পাৰ হৈ গ'ল কেইটা বাজিলে 12টা বুলিয়ে ধৰিলো 12টা বজাৰ ভিতৰত আজি কেই তাৰিখ 25 তাৰিখ 12 বজা 27 তাৰিখ 12 বজা নে 12 নহয় ৰাতি 12টালৈকে দি দিওঁ 27 তাৰিখ হ'বনে 27 তাৰিখ ৰাতি 12 বজাৰ ভিতৰত সবৰ একাউণ্টত 15,000 আৰু 10,000 25,000 টকা যদি নোসোমায় 28 তাৰিখৰ দিনা আমি ডিসি অফিচলৈ সকলো মানুহ আকৌ আহিম আহিবনে নাহে যদি নাহে আমি খবৰ দি দিম যে 28 তাৰিখে ৰাতিপুৱা 10টা বজাত আমি ডিসি অফিচ পাই যাম হ'বনে আৰু 28 তাৰিখে আহি ডিসিয়ে যদি সেই দিনৰ ভিতৰত 28 তাৰিখৰ ভিতৰত পইচাটো নিদিয়ে তেতিয়াহ'লে 30 তাৰিখৰ দিনা সব মানুহ গুৱাহাটীলৈ যাম যাবনে নাই যাবৰ কাৰণে কিবা কিবি ব্যৱস্থা কৰিম আমাৰ মামা গাড়ী ৰেলখন আছে আৰু বাছ চাছৰো ব্যৱস্থা কৰিম হয়নে নহয় দৰকাৰ হ'লে ট্ৰেক্টৰ সেক্টৰ লৈ ল'ম হয়নে নহয় আৰু খালি লগত নিজে সবে শুকান ৰুটি লৈ ল'ব ভাত নল'ব গোন্ধাই যাব দেই শুকান ৰুটি আৰু শুকান ৰুটিৰ লগত চব্জি নল'ব
শুকান ৰুটিৰ লগত গুড় ল'ব, গুড় নুগুন্ধাই তেতিয়া দেই। শুকান ৰুটি বেছি বেছি নাখাব, তিনিখন দেই। সেইদিনা অলপ পেটৰ কেঁচু কমতিবিলাকে অলপ হেৰি কৰিব পাৰিব দেই, সিহঁতিও অলপ চিঞৰ বাখৰ কৰিব পাৰিব দেই। তিনিখন ৰুটি 4 সাঁজ খাবৰ কাৰণে 12খন ৰুটি এটা টিফিনত ভৰাই ল'ব, আৰু লগত ইমান টুকুৰা গুড় লৈ ল'ব দেই, গুড়। আৰু পানীৰ বটল এটা লৈ ল'ব। আমি ৰাস্তাত পানী দিমেই, কিন্তু পানীৰ বটল। মই আকৌ ক'লোঁ যে 28 তাৰিখৰ দিনালৈকে, 27 তাৰিখৰ ৰাতিলৈকে যদি আমি 25,000 টকাটো নাপাওঁ বা প্ৰথম 15,000 টকাটো যদি নোসোমায়, আমি 28 তাৰিখৰ দিনা শিৱসাগৰৰ DC অফিচ আহিম। আহিবনে নাই? কিমান মানুহ আহিব কওক? আহিব? পইচা লাগিবই আমাক 28 তাৰিখৰ দিনা, হয়নে নহয়? 28 তাৰিখৰ দিনা যদি নাপাওঁ, তেতিয়াহ'লে 30 তাৰিখৰ দিনা মামাৰ ঘৰলৈ যাম নে? আৰু মামাৰ ঘৰৰ আগফালে মই বহি ল'ম। আপোনালোক যিমানখিনি পাৰে থাকিব। মই যেতিয়ালৈকে পইচাটো একাউণ্টত নোসোমায়, তেতিয়ালৈকে মামাৰ ঘৰৰ সন্মুখত বহিয়ে থাকিম। হ'বনে? আৰু যদি পুলিচে উঠাই লৈ যায়, পুলিচ থানাতে বহি থাকিম। হ'বনে? সঁচাকৈ আছেনে নাই? সঁচাকৈ আছেনে নাই? সঁচাকৈ আছেনে নাই? আছে। তো তেতিয়াহ'লে এইখিনি কথা পাতিলোঁ। এইবাৰ হিমন্তক খুদাই এৰা নহ'ব, হয়নে নহয়? এইবাৰ কাৰ হাতত পৰিলে? বুঢ়াৰ হাতত চেঙেলী বুলি কয়, হয়নে নহয়? কাঠে কাঠে পৰা বুলি কয়। হিমন্তই সদায় মিছা কথা কৈ থাকি আমাক ভাবি থাকে যে সদায় ঠগি থাকিম। এইবাৰ এইটো সমষ্টিত অখিল গগৈ আছে, আৰু মানুহবিলাক হ'ল শিৱসাগৰৰ মানুহ, হয়নে নহয়? শিৱসাগৰৰ মানুহক ঠগিব পাৰিম বুলি ভাবি লাভ নাই, হয়নে নহয়? শিৱসাগৰ একদম আহোম যুগৰ মানুহ হয় আমি। আমাক ঠগিম বুলি যদি ভাবিছা হিমন্ত, তোমাৰ গাদী আমি কেনেকৈ লৰাই দিম তুমি এবাৰ গম পাবা, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? দৰকাৰ হ'লে কক্ৰচ পাৰ্টিটোৱে যেনেকৈ দিল্লী যন্তৰ মন্ত্ৰত বহি যেতিয়ালৈকে পদত্যাগ নকৰালৈকে, শিক্ষামন্ত্ৰী পদত্যাগ নকৰালৈকে আন্দোলন কৰি আছিলে, দৰকাৰ হ'লে গোটেই মানুহ গৈ অসমৰ চিফ মিনিষ্টাৰে পদত্যাগ নকৰালৈকে তাত বহি ল'ম, হয়নে নহয়? বহি ল'ম নে নাই? কিন্তু আমাক পইচা দিবই লাগিব, লাগিবনে নাই? লাগিবনে নাই? আৰু যে চৰকাৰে কৈছে যে 15,000 টকাটো দিয়াৰ পাছত টাউনৰ মানুহক 1,20,000 টকা দিম, আৰু গাঁৱৰ মানুহবিলাকৰ গোহালি ঘৰ আৰু ভঁৰাল ঘৰ আৰু গৰু আছিলে, গতিকে গাঁৱৰ মানুহবিলাকক 1,70,000 টকা দিম ক্ষতিপূৰণ। 1,70,000 টকা পালে আপোনালোকে মানি ল'বনে নলয়? টাউনৰ মানুহে 1,20,000 পালে হ'বনে নহ'ব? হ'বনে নহ'ব? মই কৈছোঁ যে 10 লাখ লাগিব। লাগিবনে? লাগিবনে নাই? নাই ঢিলা ঢিলি হৈছে, নালাগে হ'ব। 10 লাখ লাগিবনে নাই? এঘৰ মানুহ টাউনৰে হওক গাঁৱৰে হওক, গাঁৱৰ দোকানে হওক টাউনৰ দোকানে হওক, য'ত য'ত পানী উঠিছিলে, ব্যৱসায়ীবিলাক, দোকানীবিলাক আৰু ঘৰৰ কাৰণে এটা এটা ঘৰ, এখন দোকান, চবৰ কাৰণে 10 লাখ টকা আমাক দিব লাগিব। লাগিবনে? মই সকলোকে থিয় হৈ হাতৰ মুঠি ওপৰলৈ উঠাবলৈ অনুৰোধ কৰিছোঁ। হাতৰ মুঠি ওপৰলৈ, দুইখন হাত চবেই। ছাতিকেইটা অলপ ৰখাই লওক, ছাতিকেইটা নমাই লওক অলপ সময়ৰ কাৰণে। 2 মিনিট ছাতিকেইটা নমাই লওক। 2 মিনিট ছাতিকেইটা নমাই লওক। 2 মিনিট। ষ্টেডিয়ামত থকা মানুহবিলাকেও থিয় হৈ লওক। ষ্টেডিয়ামত থকা মানুহবিলাকেও হাতকেইখন ওপৰলৈ তুলি লওক। ৰাস্তাত থকা মানুহবিলাকেও হাতকেইখন তুলি লওক, যাতে হিমন্তৰ টিভিবিলাকে চবে গম পাই যায়, বুজেনে নাই? এইফালে আমাৰ এইফালে থকা মানুহখিনি হাতখিনি ওপৰলৈ তুলি লওক, হাতখিনি ওপৰলৈ তুলি লওক, চবে হাত ওপৰলৈ তুলি লওক। আমি এতিয়া শপত খাম যে 10 লাখ টকা যদি নিদিয়ে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি উফৰাই পেলাম। উফৰাম নে নাই? 10 লাখ টকা লাগিবনে নাই? লাগিবনে নাই? গতিকে এতিয়া সকলোকে 2খন হাত ওপৰলৈ তোলক, জোৰকে হাতখন, মানে আন্দোলন কৰিলে যেনেকৈ জিন্দাবাদ কৰোঁতে জোৰকে, তেনেকৈ সকলোৱে একেলগতে মই কৈ যাম, আপোনালোকে সকলোৱে মাতিব দেই।
অলপ সময়ৰ কাৰণে ছাতিটো অকণমান সময়ৰ কাৰণে জপাই লওক ইয়াত খুব বেছি 1 মিনিট লাগিব খুব বেছি 1 মিনিট লাগিব ছাতিটো 1 মিনিটৰ কাৰণে জপাই লওক আৰু য'তেই যেনেকৈ আছে চবেই একেলগতে চিঞৰিব যাতে সঁচাকৈ হিমন্তই গম পায় যে ৰ'দত থাকিও মানুহবিলাকে সঁচাকৈ একদম নিজৰ কথাটো ক'বলৈ এৰি দিয়া নাই সকলোকে একেলগতে মই হাতখিনি ওপৰলৈ তুলিবলৈ অনুৰোধ কৰিছোঁ একবাৰ দুইখনত মই কৈ যাম সকলোৱে মাতিব ওপৰত থকা মানুহবিলাকেও মাতিব তলত থকা মানুহবিলাকেও মাতিব সকলোবিলাকে মাতিব দেই সকলোবিলাকে আজি শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা শিৱসাগৰৰ মহাপ্ৰলয় পীড়িত মহাবান বিধ্বস্ত ৰাইজে শপত খাওঁ যে অহা 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য নেপালে আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম দ্বিতীয়তে আমাক প্ৰত্যেকটো বিধ্বস্ত পৰিয়াল আৰু দোকান বজাৰক 10 লাখ টকাকৈ ক্ষতিপূৰণ নিদিলে আমি মুখ্যমন্ত্ৰীৰ গাদী উফৰাই দিম হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰাই দিম আমি অসমৰ প্ৰকৃত খিলঞ্জীয়া মানুহ প্ৰকৃত থলুৱা মানুহ খাটি খোৱা মানুহ আমাৰ খিলঞ্জীয়া মানুহক বান ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবই লাগিব এতিয়ালৈকে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী আমাৰ ওচৰলৈ নাহি যি অপমান কৰিছে তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম